ভাল লাগিছে গোটেই অসমবাসী ৰাইজলৈ মই ৰঙালী বিহুৰ ইয়াৰ পৰা শুভেচ্ছা জনাইছোঁ আমি এনেদৰে আজি কেইবছৰমান হ'ল আমি গোটেই গাঁৱৰ ৰাইজে আমি মাত্ৰ 3 দিন বিহু কৰোঁ যিহেতু 180 ঘৰ মানুহৰ ঘৰত প্ৰত্যেকৰ ঘৰতে মৰাটো সম্ভৱ নহয় সেইটো কাৰণে আমি 3 ঠাইত লৈছোঁ প্ৰথম দিনা আমি নামঘৰ প্ৰাংগণত কৰোঁ তাৰপৰা এইফালে মৰাণচুক বুলি কয় তাত মাৰোঁ তাৰপৰা দ্বিতীয় দিনা আমি সূৰ্যোদয় স্কুলৰ ফিল্ডত কৰোঁ তেনেকৈ আমি চলাই গৈছোঁ আৰু কেনেকুৱা অনুভৱ আছে খুব সুন্দৰ খুব ভাল লাগিছে সকলো ৰাইজে আহিছে এনেদৰে খুব ভাল লাগিছে বিহুৱে বাকী গায় বিহুৱে বাকী গাই ও তলত ঢেকীয়া নিচে কোমলীয়া ভৰি দিলে মচুকা খাই আমাৰে নাচনী নিচে কোমলীয়া হাঁহিন মৰম লগা চাই থাক লাগে জানৈ এটো নাশুনেৰে জানৈ বিৰি গহাই দিলে জানৈ শুনৈ বিহু বিহু লাগিছে নাচো নাচো লাগিছে গান হয় গাঁওখনৰ কেনেধৰণৰ উদযাপন কৰা হৈছে বিহু এই আমাৰ আজি যি আমাৰ ৰঙালী বিহুৰ প্ৰথম দিনা এই প্ৰথম দিনা আমি সকলো চিলিবাসী ৰাইজে আমি আগৰ পৰাই আমি সকলোৱে আমাৰ ককা দেউতা আইতা আমাৰ বৌদেউ নাতি ভণ্টি সকলোৱে আপোনালোকে দেখিছে সকলোৱে আমি ওলাই আহি আমি সকলোৱে একত্ৰিত হৈ আমি সুন্দৰভাৱে বিহু আমি মাৰোঁ যিহেতু গাঁওখন আমাৰ ডাঙৰ এই ডাঙৰ গাঁওখনত আমাৰ এই সময়ৰ নাটনিৰ সময়ত আমি ঘৰে ঘৰে চোতাল বিহু মাৰিব নোৱাৰোঁ আমি এটা থিৰাং কৰিলোঁ আজি বহু বছৰ আগৰ পৰাই যে আমি 3টা জেগাত 3 দিন বিহু মাৰিম 1 তাৰিখে আমাৰ হৰি মন্দিৰত আমাৰ সেৱা এভাগ লৈ আমি বিহু আৰম্ভ কৰোঁ আৰু সকলোৱে সেই ওচৰ পুজৰ যিখিনি মানুহ আছে সেইখিনিয়ে আমাক বছৰটো কুশলে যাতে যায় তাৰ আশীৰ্বাদ লয় হুঁচৰি দলটোৰ পৰা পদধূলা লয় তেওঁলোকে শৰাই এভাগ আগবঢ়াই আগত থৈ পিছত নমস্কাৰ কৰে আৰু আমাৰ ৰাইজে সকলোৱে মিলি উপস্থিত হৈ বিহুৰ সাজ কাপোৰ পিন্ধি যোনে যেনেকৈ পাৰে ওলাই আহি বিহু মৰাত আমাৰ উন্মাদ হৈ আমি এনেকৈ সমাজখন কুশলে যাবৰ বাবে বছৰটো কুশলে যাতে যাওক তাৰ কামনাৰে আমাৰ ৰাইজে আমাৰ ওচৰৰ যিখিনি আমাৰ ৰাইজ আছে শৰাই লয় সেৱা লয় তেওঁলোকক আশীৰ্বাদ কৰে কেতিয়াৰ পৰা এনেধৰণৰ পৰ্ব চলি আছে আমাৰ আজি 5 বছৰমানেই হ'ল এনেকুৱা পৰ্ব চলি আছে যিহেতু আমাৰ গাঁওখনৰ আমি গোটেইখিনি একত্ৰিতভাৱে এনেকৈ বিহু মাৰিম বুলি আমি আগৰ পৰা এটা আলোচনা মৰ্মে আমি হৰি মন্দিৰৰ ভিতৰত প্ৰাংগণত আলোচনা কৰি আজি আমি এই হৰি মন্দিৰৰ একদম বাউণ্ডাৰীৰ ভিতৰত আমি এই বিহু উদযাপন কৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221